যোৰহাট জেল ৰোডৰ কমলাবৰীয়া গাঁৱৰ বাদ্যবিদ্যা প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হোৱা দ্বিতীয় বৰ্ষৰ বিহু নাচ আৰু ঢোল-বাদন আখৰাৰ এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সফলভাৱে সামৰি পৰে। মোৰ সঁচাই মই ভবাই নাছিলোঁ মোক যে ল'ৰা ছোৱালীখিনিয়ে ইমান দূৰ আগবঢ়াই নিবগৈ। মই সপোনতো ভাবিব পৰা নাছিলোঁ আৰু মই আজি এই অনুষ্ঠানটো কৰিবলৈ পাইছোঁ অকল মোৰ ল'ৰা ছোৱালীখিনিৰ উৎসাহত তেওঁলোক আজি যেনেকৈ ওলাই আহিলে মই ভবাই নাছিলোঁ। মই প্ৰথম কৰ্মশালাৰ দিনাখন প্ৰায় 3 দিনমানলৈ কোনো ল'ৰা ছোৱালীয়ে নাহে। মই তেতিয়া এটাই কথা কৈছিলোঁ যে কোনো নাহিলেও মই 2জনক হ'লেও শিকাম। তাৰ পাছত মই দেখিলোঁগৈ 100তকৈও ল'ৰা ছোৱালী হ'লগৈ, 100তকৈও অধিক হ'লগৈ। আৰু আমি ফটককেনে কৰ্মশালাভাগ আৰম্ভ কৰিছিলোঁ, কিন্তু ইমানেই ভাল লাগিছে যে এনেকুৱা এটা অনুষ্ঠান আমি সাফল্যমণ্ডিত যে হ'বগৈ পাৰিম আমি ভবাই নাছিলোঁ। মই মুখ্য প্ৰশিক্ষক হিচাপে ঢোলত ময়েই আছিলোঁ। বাকী অঞ্জিতা ভৰদ্বাজ বাইদেউক মুখ্য প্ৰশিক্ষক হিচাপে আৰু বৰবিহুৱতী ৰূপৰজকক মই প্ৰশিক্ষক হিচাপে মাতিছিলোঁ। বাকী তেওঁলোকৰ প্ৰচেষ্টাটো আৰু সকলো অভিভাৱকসকলৰ প্ৰচেষ্টাটো আমি আজি ইমানকণ দূৰ আগবঢ়াই যাব পাৰিলোঁ। আৰু এটা কথা মই নথৈ নোৱাৰোঁ, আজি মই অভিভাৱকসকলক যেনেকৈ এষাৰ কথা ক'লোঁ যে আপোনালোকনো কিয় ৰৈ থাকিব লাগে, আপোনালোকেও এটা অনুষ্ঠান কৰকচোন। ঠিক আজি মোৰ কথা মতেই আজি অভিভাৱকসকলেও ইমান এটা সুন্দৰ জেং বিহু প্ৰদৰ্শন কৰিলে। সঁচাই মই অন্তৰ দি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনশৈলীৰ অন্যতম প্ৰাণশক্তি হিচাপে বিবেচিত বহাগ বিহুৰ এই কৰ্মশালা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে। এই কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মক বিহু নৃত্য আৰু ঢোল-বাদনৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়, যাতে তেওঁলোকে অসমীয়া সংস্কৃতিৰ স্বাভিমান অটুট ৰাখি বিহু নৃত্যৰ পৰম্পৰাগত সৌন্দৰ্য সংৰক্ষণ কৰিব পাৰে। 16 দিনীয়া যি বিহু নৃত্য, ঢোল-বাদন, পুতুলি, গগনা আদিকে কৰি বাদ্যসমূহৰ প্ৰশিক্ষণ চলি আছিলে, সেয়া আজি অন্তিম দিন। আৰু 31 মাৰ্চ সোমবাৰে এটি শুভক্ষণত এই অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত বিভিন্ন গণ্যমান্য ব্যক্তি আহি উপস্থিত হ'ল আৰু এই অনুষ্ঠান ভাগ খুব সুন্দৰভাৱে আজি সমাপ্তি ঘটিল। আৰু পুনৰবাৰ আমি অহা বছৰে এই অনুষ্ঠান ভাগি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। গতিকে সকলো আজি আহি উপস্থিত হোৱা গণ্যমান্য ব্যক্তিক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত আমাৰ যিহেতু 1 বছৰৰ পৰা আমাৰ নৱবৰ্ষ আৰম্ভ হ'ব আৰু নৱবৰ্ষৰ সকলোকে মই শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু নৱবৰ্ষটো শান্তিময় হওক, মই ভগৱানৰ ওচৰত এই যোৰহাট কমলাবৰীয়া প্ৰশিক্ষণ অনুষ্ঠানটি 16 মাৰ্চৰ পৰা 31 মাৰ্চলৈ অনুষ্ঠিত হৈছিল। উক্ত সামৰণি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত উপস্থিত আছিল অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ, বিশিষ্ট শিল্পী প্ৰতিমা দাস, ভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাটৰ সভাপতি অসীম কুমাৰ বৰা, যোৰহাট জিলা আছুৰ উপদেষ্টা অনন্ত বৰঠাকুৰ। উল্লেখযোগ্য যে কমলাবৰীয়া গাঁৱত বাদ্যবিদ্যা প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি পথাৰত বিহু নাচ আৰু ঢোল-বাদনৰ 16 দিন আখৰাৰ অন্তত সামৰণি অনুষ্ঠানত মুখ্য প্ৰশিক্ষক পুতুল বৰাৰ নেতৃত্বত প্ৰায় 70-80 জন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সেৱত ঢোল-বাদ্য প্ৰদৰ্শন কৰে। অতিথিৰ ভাষণত বিজয় শংকৰ বৰদলৈয়ে বিহুৰ ওপৰত তত্ত্বগধুৰ কিছু কথা ব্যক্ত কৰে। উক্ত অনুষ্ঠানতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা অসীম কুমাৰ বৰাই অতীতৰ বিহু আৰু বৰ্তমানৰ বিহুৰ মাজত থকা সামঞ্জস্যৰ বিষয়ে কয়। ৰজনীকান্ত বৰদলৈয়ে প্ৰথম অসমীয়া বাপতিসাহোন আখ্যা দিয়া বিহু সংস্কৃতিক ধৰি ৰখাৰ নিমিত্তে বিহু নাচ আৰু ঢোল-বাদনৰ বিদ্যা আহৰণৰ নিমিত্তে নিজৰ ল'ৰা ছোৱালীক উলিয়াই দিয়াৰ বাবে উপস্থিত অভিভাৱকসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বিচাৰক প্ৰতিমা দাসে শিক্ষাৰ্থীসকলক বিহু নাচৰ সন্দৰ্ভত কেইবাটাও নিয়মৰ কথা ব্যক্ত কৰে। সমগ্ৰ অনুষ্ঠানটিৰ আদৰে যোৰহাট জিলা ই-মিডিয়াৰ উপসভাপতি তথা আসাম ইউনিয়ন ৱৰ্কিং জাৰ্নেলিষ্টৰ ভাইচ প্ৰেছিডেণ্ট, নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ জ্যেষ্ঠ সাংবাদিক উৎপল দাসে
উক্ত কৰ্মশালাটিৰ মুখ্য প্ৰশিক্ষক হিচাপে আছিল অসমৰ খ্যাতনামা বিহুৱতী তথা অসম কুঁৱৰী বঁটা বিজয়ী অঞ্জিতা ভৰদ্বাজ লগতে বিশিষ্ট ঢোলবাদক পুতুল বৰা আৰু অধ্যক্ষ কমলাক্ষী বৰঠাকুৰেও তেওঁলোকৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে বিহুৱতী ৰূপৰজকেও অংশগ্ৰহণকাৰীসকলক অনুপ্ৰাণিত কৰে উক্ত অনুষ্ঠানটিত বৰ্ষশ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰাপক প্ৰিয়ংকা সেনাপতি সঞ্জীৱ শইকীয়া অনুপম বৰা আৰু মাইনা দত্তক একোটাকৈ স্মাৰক আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।